প্ৰথম কথা হৈছে যিসকল ব্যক্তি ড্ৰাইভাৰ 4 তেওঁলোকৰ সেলছৰ দিশত যিসকল আছে সেলছ সেক্টৰত আছে মাৰ্কেটিং সেক্টৰত যিসকল আছে বিজনেছ যিসকলে কৰি আছে তেওঁলোকৰ বিশেষভাৱে উপকৃত হ'ব তেওঁলোকৰ হাৰ্ড ৱৰ্কৰ এগেইনষ্টত কিন্তু ৰিজাল্ট পাবই মাথো এটাই কথা যে বাকি সকল ব্যক্তি যে উপকৃত নহব তেনেকুৱা নহয় সকলো উপকৃত হ'ব যিসকলৰ ড্ৰাইভাৰ 4 খালি ব্লেক কালাৰটো আপোনালোকে এভয়েড কৰি চলিব লাগিব ব্লেকটো আপোনালোকক বাধাৰ সৃষ্টি কৰিব পাৰে গতিকে ব্লেক কালাৰটো আপোনালোকে যিমান পাৰে সিমান এভয়েড কৰি চলিব আৰু হাৰ্ড ৱৰ্ক কৰিব ডেডিকেশ্যন ৰাখিব হনুমানজীৰ উপাসনা কৰিব সাকসেছ আহিব লগত কৰিব কি আপোনালোকে কুকুৰক বিস্কুট বা আপোনাৰ ৰুটি বা ব্ৰেড আপোনালোকে খুৱাবলৈ নাপাহৰিব যেতিয়াই সুবিধাজনক বুলি ভাবে তেতিয়াই যিমান পাৰে সিমান ষ্ট্ৰেট ডগছক আপোনালোকে আহাৰ খোৱালে বিশেষভাৱে আপোনালোকে উপকৃত হ'ব আৰু হনুমানজী আৰাধনাক লগতে কমফৰ্ট জোনৰ পৰা ওলাই হাৰ্ড ৱৰ্ক কৰক কথা খালি এটা যে নিজৰ জেদ ভাৱটো আপোনালোকে এৰাই চলিব লাগিব যদি কাজিয়া পেছাল কিবা কিবি জনত কেতিয়াবা দেখা যায় যে কাজিয়া পেছাল হোৱাৰ সম্ভাৱনা আছে তাৰ পৰা আঁতৰি থাকিব নিজৰ ইগো আপোনালোকে ত্যাগ কৰিব লাগিব বিভিন্ন কেইটামান কণ্ডিশ্যন ত্যাগ কৰিলে কথা পাতোতে সাৱধানে থাকিব যাতে কেতিয়াও কথা পিছল খাই নাযায় কেতিয়াও কাজিয়া পেছালৰ সৃষ্টি নহয় এক্সেট্ৰা এনেকুৱা কিছুমান যদি দিশ আপোনালোকে নজৰ ৰাখে আপোনালোকৰ বেছি সুচল হ'ব বেছিকৈ আপোনালোকে সফল হোৱাৰ পথ সুগম হ'ব